continue their journey through her noble works. আজি ইণ্টাৰনেশ্যনেল উমেন্স ডেৰ দিনাখন আমি অবষ্টেট্ৰিচিয়ান এণ্ড গাইনেকলজিষ্ট হিচাপে আমি এইটো মেছেজে দিব বিচাৰিছোঁ যে সকলো মহিলাই যাতে এই ৰিপ্ৰডাক্টিভ ৰাইটটো এনজয় কৰিব পাৰে, মানে সকলো মহিলাই যাতে আজি কণ্ট্ৰাচেপশ্যন ল'ব পাৰে, সকলো মহিলাই যাতে আজি ছেফলি এটা প্ৰেগনেঞ্চি কেৰি কৰিব পাৰে, সকলো মহিলাই যাতে ডেলিভাৰীটো এটা ইনষ্টিটিউশ্যনেল ডেলিভাৰী কৰিব পাৰে, যাতে প্ৰেগনেঞ্চিৰ সময়ত তেওঁলোকে যি দৰৱ পাতি ল'ব লাগে, যি ভেকচিন ল'ব লাগে, যি এক্সাৰচাইজ কৰিব লাগে, গোটেইখিনি যাতে সুবিধা পায় সকলো মহিলাই, আৰু কোনো যাতে তাৰ পৰা মানে দূৰত নাথাকে আৰু এইখিনি আমি কৰিবলৈ যত্ন কৰিম। আমি এনেও গুৱাহাটী অবষ্টেট্ৰিক্স এণ্ড গাইনী ছ'চাইটি মহিলাৰ হেল্থৰ ওপৰতে আমি বিভিন্ন কাম কৰি আহিছোঁ, আমি কৰি থাকিমো। আৰু আজিৰ এই দিনটোত আমাৰ এই ৱাকাথনটোৰ মেইন পাৰ্পজ আছিলে সেইটোৱে যে মেছেজটো কনভে কৰা যে আমাক ছেফ মাদাৰহুড আমি প্ৰমোট কৰিম, আৰু সকলোকে আমি সেইটোৱে আহ্বান জনাওঁ যাতে সকলোৱে কিবা ধৰণৰ হেল্থ ইছ্যু থাকিলেও ডক্টৰৰ পৰামৰ্শ লয় যাতে, আৰু আমাৰ লগত যাতে সকলো পাব্লিকেও যোগদান কৰে এই আমাৰ মিছনটোত। উইমেন্স ডে উপলক্ষে গুৱাহাটী অবষ্টেট্ৰিক্স এণ্ড গাইনেকলজিকেল ছ'চাইটি এছ'চিয়েটেড উইথ LCT হস্পিটেল এণ্ড UFSৰ লগত লগ লাগি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। চ' এই বছৰৰ যিটো থিম আছিলে আমাৰ এক্সিলাৰেট একশ্যন, চ' গোটেই সমগ্ৰ পৃথিৱীতে আজি এই উইমেন্স ডেটো চেলিব্ৰেট কৰি আছে, আৰু আমিও ইয়াতে এটা ৱাকাথন আৰু লগতে 3গৰাকী বিশিষ্ট মহিলা যিসকলে সমাজত কিছুমান বিশেষ কাম কৰি আছে, কিন্তু তেওঁলোকে ধৰি লওক কোনো ফালৰ পৰা ৰিকগনিশ্যন পোৱা নাই, আৰু আমাৰ ফালৰ পৰা আজি তেওঁলোকক ফেলিচিটেট কৰা হৈছে। চ' আমি এইখিনি কৰি আৰু লগতে এটা ৱাকাথন প্ৰায় 5 কিলোমিটাৰ দূৰত্বৰ এটা ৱাকাথন আমি আজি কৰিছোঁ, আৰু এনেকৈ ভাবিছোঁ যে এইটো কৰি আমি সমগ্ৰ পৃথিৱীৰে মহিলা আৰু শিশু গাৰ্ল চাইল্ডৰ আমি যিটো হেল্থৰ উন্নতি, যিটো তেওঁলোকৰ সমগ্ৰ পৃথিৱীৰে মহিলাসকলৰ উন্নতি কামনা কৰিছোঁ।